নমস্কাৰ বন্ধুসকল, ব্ৰাদাৰ স্পিকাৰ এণ্ড কাল্টিভেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম এজনী মাইকী গাহৰিৰ পৰা আমি কিমান টাইম পোৱালি ল'ব পাৰোঁ, কিমান সময়ৰ ভিতৰত ল'ব পাৰোঁ, কিমানখিনি আমাৰ খৰচ হ'ব আৰু কিমানখিনি প্ৰফিট হ'ব, সেই গোটেইখিনি মই ভিডিঅ'ত আপোনালোকক পাৰ্ট দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু শেষলৈ চাই আপোনালোকৰ মতামত জনাব। আৰু যদি কিবা জানিব লগা থাকে বা বুজিব পৰা নাই, তেতিয়াহ'লে মোৰ হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ফোন মেছেজ যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে, মই ৰিপ্লাই দিবলৈ আপোনালোকক চেষ্টা কৰিম। তেনে বলক দেৰি নকৰি আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। বন্ধুসকল, আমি যিকোনো নতুন কাম এটা কৰাৰ আগতে সেই কামটোৰ বিষয়ে আগতীয়াকৈ জনাৰ বৰ ইচ্ছা থাকে। ফৰ এক্সাম্পল, আমি পুলিচৰ ইণ্টাৰভিউ দি আছোঁ, পুলিচৰ চাকৰি পালে আমাৰ কেনেকুৱা ডিউটি হ'ব, কিমান দৰমহা হ'ব, সেই বিষয়ে আমাৰ জনাৰ বৰ ইচ্ছা থাকে। ঠিক তেনেকৈ গাহৰি পালনতো আপোনাৰ প্ৰফিট কিমান হ'ব, কিমানখিনি খৰচ আমি কৰিব লাগিব আৰু এজনী মাইকীৰ পৰা মেক্সিমাম কিমান টাইম আমি পোৱালি ল'ব পাৰিম, সেই ধৰণৰ কথাবিলাক আপোনাৰ মনত আহে। আৰু মোৰো আহিছিল, ময়ো বহুত ভিডিঅ' চাইছিলোঁ কিমানখিনি প্ৰফিট হয় বুলি। তো ঠিক তেনেকৈ আপোনাৰ মনতো হয়তো এই প্ৰশ্নটো উদয় হৈছে। সেই গতিকে মই আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কিমানখিনি খৰচা হয়, কিমানখিনি প্ৰফিট হয়, সেইখিনি পাৰ্টকৈ দেখুৱাম। আপোনালোকে শেষলৈ চাব। শেষলৈ চালে আপোনালোকে নিশ্চয় কিবা এটা আইডিয়া ল'ব পাৰিব। আৰু একেবাৰে কম খৰচৰ গাহৰি গঁৰাল নিৰ্মাণ কৰাটো মই ইয়াতে 8,000 ধৰিছোঁ। ফ্ল'ৰখিনি পকী কৰি ল'ব, নালাখিনি বনাই ল'ব, লোৱাৰ পিছত ছাইডৰখিনি আপোনালোকে ধুনীয়াকৈ বাঁহেৰে বান্ধি ল'ব। তো 8,000 মান ধৰিছোঁ। আৰু পিগলেট লাগিব আপোনালোক ভাল কোৱালিটিৰ। তো পিগলেট যদি ভাল কোৱালিটিৰ হয় 5,500 টকা মই ইয়াতে ধৰিছোঁ। আৰু সেই 5,500 টকাৰ মাইকী গাহৰি পোৱালিক ডাঙৰ দীঘল কৰি পোৱালিখিনি বিক্ৰী কৰালৈকে আপোনাৰ সম্পূৰ্ণ কমাৰ্চিয়েল ফিডৰ ওপৰত যিটো আপুনি তাইক ডাঙৰ দীঘল কৰে 15,000 পৰা 20,000 টকা খৰচা হ'ব। তো 15,000 পৰা 20,000 টকা খৰচা যদি হয়, গোটেইখিনি মিলি পেলাই আপোনাৰ খৰচা হ'ব 33,500 টকা। যদি আপুনি মুকলিকৈ ৰাখে, গঁৰাল নিৰ্মাণ নকৰাকৈ যদি ৰাখে, তেতিয়াহ'লে 8,000টো আপুনি মাইনাছ কৰি দিলে আপোনাৰ কমচে কম 25,500 টকাৰ ওচৰত খৰচা হ'ব। তো 25,500 যদি খৰচা হয়, তেতিয়াহ'লে আপোনাৰ প্ৰফিটটো অলপ বেছি হ'ব। কিন্তু মুকলিকৈ ৰাখিলে আপোনালোকৰ অসুবিধা আহিব পাৰে। বাৰিষাত দানা চানা দিয়া অসুবিধা হয়, ৰাখিবলৈ অসুবিধা হয়, পানী উঠে। আৰু কেইদিনমান আগতেতো বতাহ ধুমুহা আহোঁতে বহুতৰে গাহৰি নষ্ট হৈছে, গছৰ ডাল পৰি পেলাই। তো তেনেকুৱা ধৰণৰ সমস্যাবোৰ আহে। সেইকাৰণে গঁৰাল নিৰ্মাণ কৰি পেলাই ৰাখিব পালে বহুত বেছি ভাল হয়। তো ফাৰ্ষ্ট টাইমৰ কাৰণে মই ইয়াতে 8টা পোৱালি ধৰিছোঁ। 8টা পোৱালি আপোনাৰ হ'বই হ'ব। কেতিয়াবা কম হয় কিবা অসুবিধাৰ কাৰণে। যদি ভালকৈ ছাৰ্ভিচটো আপোনাৰ হয়, তেতিয়াহ'লে 8টাৰ বেছিও হ'ব পাৰে। তো মই ইয়াতে এপ্ৰক্সিমেটলি 8টা পোৱালি ধৰিছোঁ। 8টা পোৱালিক যদি আপুনি 5,000কৈ বিক্ৰী কৰে, ইয়াতে 5,500 কিয় ধৰা নাই, প্ৰথমবাৰৰ কাৰণে আপুনি ভাল কোৱালিটিৰ বনাব নোৱাৰিব পাৰে। সেইকাৰণে মই 5,000 টকা ধৰিছোঁ। আৰু ফাৰ্ষ্ট বাৰত আপুনি 5,000 টকাতে বিক্ৰী কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত লাহে লাহে আপুনি কোৱালিটিটো ভাল বনাব চেষ্টা কৰিব আৰু দাম বেছিতো বিক্ৰী কৰিব পাৰিব। 5,000 টকা যদি হয়, তেতিয়াহ'লে 40,000 টকা আপোনাৰ পোৱালি বিক্ৰী কৰিবলৈ পাব। তো খৰচা কৰিছিল আপুনি 33,000 টকা। তো 33,500 টকাটো যদি আপোনাৰ মাইনাছ কৰি দিয়া হয়, 6,500 টকা প্ৰফিটটো নহয় আপোনাৰ 14 মাহে আপুনি কষ্ট কৰিলে, তাৰ বাবদ আপুনি এইখিনি কষ্টৰ ফল পালে আৰু 6,500 টকাটো। আৰু যদি মুকলিকৈ ৰাখে, আপোনাৰ 8,000টো যদি আপুনি ইয়াতে প্লাছ কৰি দিয়ে, 8,000টো যদি আপুনি এইটো খৰচাত নধৰে, তেতিয়াহ'লে 15,000 ওচৰা-ওচৰিকৈ আপোনাৰ প্ৰফিটটো থাকিব। তো 14 মাহৰ পিছত কিন্তু আপোনাক 14 মাহ আৰু নালাগে নেক্সট পোৱালি পাবলৈ। তো মোটামুটি 4.5 মাহ মান লাগিব। 4.5 মাহৰ ভিতৰত আপোনাৰ খৰচা হ'ব প্ৰায় 15,700 টকা। মানে কিয় হ'ব, দানাৰ বাবদ আপোনাৰ কমচে কম দানা খৰচা হ'ব আপোনাৰ 4 কুইণ্টেল 62 কেজি মান আপোনাৰ এই 4.5 মাহৰ ভিতৰত খৰচা হ'ব। ইয়াতে মই প্ৰায় 3 কেজিৰ ওচৰত লৈছোঁ, কাৰণ 3 কেজিৰ ওচৰত লাগিবই মাইকী গাহৰিক। পোৱালি যেতিয়া হ'ব, তেতিয়া দানাটো বেছি দিব লাগে। তো ইয়াতে মই প্ৰায় মোটামুটি 5 কুইণ্টেলৰ ওচৰা-ওচৰি ধৰিছোঁ। 34কে ইয়াতে মই গডৰেজ জানাৰ হিচাপটো ধৰিছোঁ। তো 15,700 টকা আপোনাৰ খৰচা হ'ব। তো 15,700 টকা যদি খৰচা হয়, আমি কমচে কম এজনী মাইকী গাহৰিৰ পৰা মিনিমাম 5 টাইম পোৱালি ল'ব পাৰে। 5 টাইম পোৱালি ল'ব পাৰোঁ আমি ধুনীয়াকৈ। যদি আপোনাৰ মাইকী গাহৰিটো ফিজিকেল ফিট হৈ আছে, তেতিয়াহ'লে 5 টাইমটো আপুনি ধুনীয়াকৈ ল'ব পাৰিব। তো ইয়াতে মই
5 টাইম ধৰিছো, মিনিমাম 5 টাইম ধৰিছো। তো 5 টাইম যদি আমি 4.5 কে ধৰা হয়, 4.5 মাহত আপুনি পোৱালি পাই পেলাই বিক্ৰী কৰিব পাৰিব। তো 4 বাৰ হ'ব লাগিব। 14 মাহত এবাৰ পালো, বাকী আৰু 4.5 মাহ আপোনাৰ 4 বাৰ হ'ব লাগিব। তো 4 বাৰত আমাৰ 22 মাহ হৈ আছে। 22 মাহ আৰু ইফালে 14 মাহ আপোনাৰ 36 মাহ। গোটেইখিনি মিলাই 36 মাহ হ'ব। 3 বছৰত আপুনি 5 বাৰ পাব। আৰু 5 বাৰত কিমানখিনি পোৱালি পাব সেইখিনি মই হিচাপ এতিয়া দেখুৱাম। 5 বাৰত আপুনি যদি 8টাকৈ পোৱালি ধৰা হয়, 40টা পোৱালি আপোনাৰ হ'ব। তো 40টা পিগলেট যদি আপুনি পায়, 40টা পিগলেট আৰু 5,000কৈ যদি বিক্ৰী কৰা হয়, 2 লাখ টকা। ইয়াতে মই 8টা পোৱালি কিয় ধৰিছো, কেতিয়াবা 14টাও হ'ব আপোনাৰ পোৱালি। কিন্তু ইয়াতে মই কি কাৰণত কম ধৰিছো, কেতিয়াবা আপুনি গোটেই পোৱালিবিলাক বিক্ৰী কৰিব নোৱাৰিব পাৰে। এতিয়া মতা পোৱালি কিছুমানক নালাগে, মাইকী পোৱালি পিয়ৰ যদি হয়, মাইকী পোৱালিটো খুব কাষ্টমাৰ বিচাৰে। তো সেই হিচাপতে মই ইয়াতে 8টা পোৱালি ধৰিছো। 10টা 12টা এনেকে হ'বও পাৰে আপোনাৰ। সেইটো বাৰু আপোনাৰ যিমানখিনি ভাল হয়, যিমানখিনি হয় সিমানখিনি ভাল। তো 2 লাখ টকা আপুনি পোৱালি বিক্ৰী কৰিবলৈ পাব 3 বছৰত। তো 3 বছৰত যদি আপুনি পোৱালি বিক্ৰী কৰি 2 লাখ টকা পায়, তো খৰচা কিমান কৰিছিল? 15,700 টকাকৈ যদি আপুনি 4 বাৰ হিচাপ কৰা হয়, তেতিয়াহ'লে 62,800 আপোনাৰ এই 4 বাৰত খৰচা হ'ব। যিটো 14 মাহৰ পিছত আপুনি 4 বাৰ পোৱালি পাব, তাত খৰচা হ'ব আপোনাৰ মোটামুটি 62,800। তো 62,800 যদি হয়, তেতিয়াহ'লে আপোনাৰ 33,500 টকা আপোনাৰ প্ৰথম 14 মাহত খৰচা হৈছিল। সেইটো প্লাছ কৰি পেলাই আপোনাৰ টোটেল হৈ আছে 96,300। মোটামুটি 1 লাখ টকাৰ ৰাউণ্ড ফিগাৰ 1 লাখ টকাই ধৰিলো, বাকী খৰচাবিলাকো ধৰিলো ইয়াতে 1 লাখ টকা। তো পোৱালি বিক্ৰী কৰিব পেলাইছিলো আমি 2 লাখ টকা। তো 2 লাখ টকাটো যদি আমি 1 লাখ টকা মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে 1 লাখ টকা আমাৰ হাতত থাকিল। সেইখিনি আমাৰ কষ্টৰ ফল, প্ৰফিট নহয়, কষ্টৰ ফল। তো সেই কষ্টৰ ফলটো যদি আমি 36 মাহত হিচাপ কৰোঁ, পাৰ মান্থ আপোনাৰ মোটামুটি 2700 টকাৰ পৰা 3,000 টকাৰ ভিতৰত আমাৰ পাৰ মান্থ থাকিব। আৰু এইখিনি আমাৰ প্ৰফিট বুলি নহয়, কষ্টৰ ফলটো আমাৰ মান্থলি 2700 টকাৰ পৰা 3,000 টকা এজনী মাইকী গাহৰিৰ পৰা মান্থলি থাকিব। যদি আপুনি 5 জনী ল'ব পাৰে, তেতিয়াহ'লে 15,000 টকা ধুনীয়াকৈ থাকিব। মানে এইটো মিনিমাম, আৰু তাৰ ওপৰত থাকিব পাৰে, আমাৰ 25,000ও হৈ যাব পাৰে কেতিয়াবা। কিন্তু ইয়াতে মই একদম মিনিমামৰ ভিতৰত ধৰিছো। 5 জনী মাইকী গাহৰি যদি আপুনি পোহপাল দিব পাৰে, খৰচা কৰিব পাৰে, তেতিয়াহ'লে 15,000 পৰা 20,000 টকা ধুনীয়াকৈ আপুনি প্ৰফিট কৰি থাকিব পাৰে। আৰু তো বন্ধুসকল, নিশ্চয় আপোনালোকে বুজি পালে যে এজনী মাইকী গাহৰিৰ পৰা আমি কিমান টাইম ল'ব পাৰোঁ, কিমানখিনি খৰচা হয়, কিমানখিনি আমাৰ প্ৰফিট হয়। এইটো জাষ্ট এটা মিনিমামটো ধৰিছো, ইয়াৰ ওপৰত আছে, এইটো মেক্সিমামটো ধৰা নাই মই। এইটো জাষ্ট মিনিমাম এটা আইডিয়া কৰি পেলাই দেখুৱাইছো। প্ৰফিটটো হয়, প্ৰফিটটো মানে আমি প্ৰফিট বুলি ক'ব নোৱাৰি, এইটো কষ্টৰ ফল। কষ্ট কৰিলেহে আমি পাওঁ। বহুত কষ্ট আছে দেই গাহৰি পালনত। অকল ভিডিঅ' চাই পেলাই আপোনালোকে কেতিয়াও আৰম্ভ নকৰিব, কষ্টটো কৰিব পাৰিব লাগিব। যিটো পেচাবৰ গোন্ধ, যিটো পায়খানাৰ গোন্ধ, সেইখিনি আপুনি ল'ব পাৰিব লাগিব। যদি গোন্ধটো সহ্য নহয়, তেতিয়াহ'লে গাহৰি ফাৰ্মত কেনেকে সোমাব আপুনি? মানুহ লগালে আপোনাৰ আৰু খৰচা বাঢ়ি যাব। তো সেইখিনি বস্তু যদি আপুনি নিজে কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ প্ৰফিটটো আছে। আপুনি গাহৰি পালন কৰি পেলাই এটা সময়ত ভাল এটা অৱস্থাত মানে উপনীত হ'ব পাৰিব। আৰু যিসকলে কৰিম বুলি ভাবি আছে, এই ভিডিঅ'টো চাওক। ভিডিঅ'টো চাই পেলাই আপোনালোকৰ মতামতটো জনাওক। মই যিমান পাৰোঁ আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰোঁ, মোৰ হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে মোক মেছেজ কৰিব পাৰে, ফোন কৰিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।